হয়, আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আচলতে বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ আমি এখনিকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। বিদ্যালয়সমূহৰ বিদ্যালয়সমূহৰ যি পাঠ্যপুথি অনিয়মীয়া যোগান আৰু অতি শীঘ্ৰে সেই পাঠ্যপুথিসমূহ যোগানৰ দাবীত আমি আচলতে বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে ডক্টৰ ৰণোজ পেগুলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই গোটেই বিষয়টোৱে আচলতে শিক্ষা বিভাগৰ এক ফপোলা স্বৰূপটো প্ৰকাশ কৰিছে। আৰু শিক্ষামন্ত্ৰীগৰাকী যে এক পুতলা শিক্ষামন্ত্ৰী, আচলতে এবছৰৰ পাঠ্যক্ৰম ইতিমধ্যে 2 মাহ উকলি যোৱাৰ পিছতো 8 মাহত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কেনেকৈ এই গোটেই চিলেবাছটো কমপ্লিট কৰিব পাৰিব, আচলতে ছাত্ৰ ছাত্ৰীসকলে উদ্বিগ্নতাত ভুগিছে, অভিভাৱকসকলেও শংকিত হৈছে। গতিকে এই গোটেই বিষয়টো যাতে অনতি পলমে সমাধান কৰি তাৎক্ষণিকভাৱে যাতে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই অতি শীঘ্ৰে যাতে পাঠ্যপুথিৰ যোগান নিয়মীয়া কৰে। আৰু তাৰে দাবীত আমি আজি বিদ্যালয় পৰিদৰ্শকৰ ওচৰত তেখেতৰ জৰিয়তে আমি ডক্টৰ ৰণোজ পেগুলৈ আমি মেমৰেণ্ডামটো প্ৰদান কৰিছোঁ। একচুৱেলি মই গোটেই ডিষ্ট্ৰিক্টটো মই চোৱা নাই, মানে এতিয়াৰ মই কিন্তু ওদালগুৰি আৰু IS টো চাই আছোঁ। যোৱাকালি মই ওদালগুৰিত মই যাব পৰা নাছিলোঁ, মই কোকৰাঝাৰতে আছিলোঁ। আৰু আমাৰ যোৱাকালি মানে এটা গুগল মিট আছিলে ষ্টেটৰ লগত। তেতিয়া তেওঁলোকে কৈছিলে যে আমাৰ যদি কিবা শ্বৰ্টেজ আছে তেওঁলোকে ইমিডিয়েটলি দিব লাগে। আৰু এই হিচাপত কিন্তু আমি আলোচনা কৰিছোঁ যে আমাৰ তাত এতিয়া আমি যদি ৰেচনেলাইজ কৰোঁ, তাৰমানে কোনোবা স্কুলত হয়তো অলপ বেছি গৈছে আৰু ক'ৰবাত হয়তো মানে অলপ মানে কম আছে, গতিকে সেইটো আমি ৰেচনেলাইজ কৰিবলৈ গৈ আছোঁ 2 দিন বা 3 দিনৰ ভিতৰতে। কিন্তু আমি এতিয়া জাষ্ট প্ৰিলিমিনাৰী চাওঁতে আমি দেখিছোঁ যে আমাৰ তাত ইমান শ্বৰ্টেজ হ'ব নালাগে। গতিকে সেইখিনি ইতিমধ্যে আমি দিছোঁ যে এৰাউণ্ড 300 মান মানে 3000 আমাৰ শ্বৰ্টেজ হোৱা বুলি কৈছে। গতিকে সেইটো আমি ইমিডিয়েটলি দিছোঁ। কিন্তু আমি আমাৰ BO বিলাকৰ লগতো ইতিমধ্যে আমাৰ DPO তেখেতে মানে চাব দিছিলোঁ বস্তুটো। তেওঁলোকে আলোচনা কৰিছে যে আমি ৰেচনেলাইজটো আমি কালি পৰহিৰ ভিতৰতে আমি কৰি দিম। আৰু হয়তো আমি 3 দিনৰ ভিতৰত আমি একজাক্ট আমি ফিগাৰটো পাম। তথাপি আমাৰ এটা টেণ্টেটিভ আমি হিচাপ কৰিছোঁ, ইয়াৰে 3000 মান আমাৰ শ্বৰ্ট হৈ আছে। বাকী ইমান হোৱা নাই, বড়ো মিডিয়াম হওক বা অসমীয়া মিডিয়াম হওক। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টতো মই যোৱাকালি যদিওবা যাব পৰা নাছিলোঁ, মই আমাৰ DPO লগত মই আলোচনা কৰিছোঁ। তো ওদালগুৰি ডিষ্ট্ৰিক্টতো আমাৰ ইমান শ্বৰ্টেজ হোৱা নাই, খুব একদম মানে মাইনৰ। আৰু আমি ৰেচনেলাইজ সেইটো আমি কৰি আছোঁ তাতে। গতিকে বাকী ডিষ্ট্ৰিক্টটো মই অৱশ্যে সোধা নাই এতিয়ালৈকে, যিহেতুকে মই IS হিচাপত মানে কাম কৰি আছোঁ দুটা ডিষ্ট্ৰিক্টত, আৰু ডাইৰেক্টৰ হিচাপত যদিওবা IC হিচাপত আছোঁ, কিন্তু এই দুটাৰ মানে মই ইমান গম নাপালোঁ। মই হয়তো অলপ পিছত মই সিহঁতকো সুধিম যে কিমান শ্বৰ্টেজ হৈ আছে তেওঁলোকৰ। সমস্যাটো কি আমাৰ ওপৰতে হয়তো নিৰ্ভৰ কৰিব ডেফিনেটলি, কাৰণ তেওঁলোকে বিচাৰি আছে যে আমাক মানে কিমান শ্বৰ্টেজ হৈছে ক্লাছ ৱাইজ বা মিডিয়াম ৱাইজ, সেইটো আমাক দিব লাগে। ইতিমধ্যে দিয়া হৈছে, যোৱাকালি দিব লাগিছিল, আৰু হয়তো নিশ্চয়কৈ আজি চবেই দিছে আমাৰ BTR-ত। মই এতিয়া খবৰটো লৈ ল'ম। গতিকে আমাৰ দিয়াৰ পিছত তেওঁলোকে নিশ্চয়কৈ মানে ইমিডিয়েটলি আমাক মানে টেক্সটবুকটো